জামুগুৰিহাটত বন্যহস্তীৰ উপদ্ৰৱ বন্যহস্তীয়ে তহলিং কৰিছে বড়ো ধানৰ খেতি জামুগুৰিহাটৰ পানপুৰ ঘাটত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত বড়ো ধানৰ খেতিৰ ওপৰত বনৰীয়া হাতীয়ে চলাইছে উপদ্ৰৱ নিশাৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে পথাৰত প্ৰৱেশ কৰি লহপহকৈ বাঢ়ি অহা বড়ো ধানৰ খেতি বিনষ্ট কৰিছে যাৰ বাবে চিন্তিত হৈ পৰিছে খেতিয়কসকল অকল বড়ো ধানেই নহয় বনৰীয়া হাতীৰ গছকত নষ্ট হৈছে জলকীয়া বেঙেনাকে ধৰি বহুতো খেতি বনৰীয়া হাতীৰ উপদ্ৰৱত এতিয়া শংকিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ কিন্তু এনে পৰিস্থিতিৰ পিছতো বনৰীয়া হাতীৰ প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বন বিভাগে এয়া আমাৰ ধান খেতি বুঢ়ো ধান পানপুৰ ঘাটৰ আমাৰ ফৰেষ্ট এৰিয়াত পৰিছে কাজিৰঙা আমাৰ ইয়াত সদায় মানে ধান এনেকুৱা 10টা 15টাকৈ হাতী আহি খাই থাকে মানুহ ফৰেষ্টৰ মানুহ কিবা তদন্ত নলয় ডেইলি 10টা 15টাকৈ খাই থাকে বেঙেনা জলকীয়া ভাঙি চুঙি এইবিলাক ধান চুন মানে ঢেৰ কিবা আহি থাকে 10টা 15টা 20টাকৈ এনেকৈ হাতী ডেইলি আহি থাকে এনেকুৱা আহি ধান অৱস্থা চাক কি কৰিছে এইবিলাক এতিয়া আমি আৰু হাতীৰ ওচৰত গ'লেও হাতী এনেকুৱা খেদাই লৈ আহে এতিয়া আৰু এৰি দিবলগীয়া হৈ গ'ল এনেকুৱা হৈ গৈছে কি খেতি নষ্ট কৰিছে ধানত বুঢ়ো ধান এই জলকীয়া বেঙেনা কিবা কিবি ধৰি আৰু বহুত বস্তু বহুত বেয়া কৰি আছে মানে গছকি দিলে চব ভাঙি যায় বহুত মানে ক্ষতি হৈ আছে কিমান টাইমত আহে হাতী 10টা 11টা 1টা 2টা বজাত আহে সদায় বিদ্যুতৰ ব্যৱস্থা কৰা নাই নেকি বিদ্যুতৰ এতিয়া আগত দিছিল এতিয়া মানে নাই মানে লাইনটো নেপায় আমাৰ ইয়াতে আমাৰ ঘৰতে দিছিলে এতিয়া লাইনটো মানে ক'ত তাৰ ছিঙি থৈ দিছে নবনাই এনেকুৱা অৱস্থা মানে হৈ আছে ধান ছিঙি পেলাইছে ধান এইটো ছিঙি থৈ দিছে জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট এম ভিলাইভ